নমস্কাৰ সকলোকে আকৌ এটা ভিডিঅ' লৈছোঁ আপোনালোকৰ বাবে। আজি লৈছোঁ কেইযোৰমান সুন্দৰ সুন্দৰ মেখেলা চাদৰ যোৰা। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। প্ৰথমে দেখাওঁ, এইযোৰ হৈছে নুনি কটনৰ মেখেলা চাদৰ। এইখন আছে চাদৰ, চেল্ফ পাৰীত থাকিব। চাওকচোন কিমান সুন্দৰ হয়, কালাৰটো এইটো খুবেই সুন্দৰ হয়। আৰু এনেকৈ আঁচলত থাকিব, পাৰীটো এনেকৈ থাকিব, চেল্ফ পাৰী হয়। গোটেই গাতে বুটা থাকিব ঘন ঘনকৈ। আৰু এইখন হৈছে ইয়াৰে মেখেলা। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এইটো হৈছে ইয়াৰে ব্লাউজৰ পিচ। নেক্সট এইযোৰ হৈছে ষ্টেপল কটনৰ যোৰা। এইখন হৈছে চাদৰখন, গোটেই গাতে এনেকৈ থাকিব, বুটা নাথাকিব এই চাদৰখনত, এনেকৈ ডিজাইন কৰা থাকিব। লগতে এইটো হৈছে আঁচলৰ ডিজাইন, চিলভাৰ সূতাৰে আছে, কেঁচা সূতাৰে। গোটেই চাদৰখনত চিলভাৰ কালাৰত আছে ডিজাইনখিনি। আৰু এইখন হৈছে ইয়াৰে মেখেলা। আৰু এইকেইটা হৈছে ছাইড পাৰী আৰু ব্লাউজৰ পিচ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। নেক্সট এইযোৰ হৈছে টচ কটনৰ মেখেলা চাদৰ। চাওকচোন কিমান এটা সুন্দৰ ডিজাইনত আছে। এইকেইটা হৈছে মাজৰ বুটাখিনি এনেকৈ থাকিব আৰু ছাইডত আঁচলত এনেকৈ থাকিব। ধুনীয়া এটা নতুন ডিজাইনত বনাইছে। আৰু এইখিনি হৈছে ছাইড পাৰী। চাওকচোন কিমান সুন্দৰ হয় বুটাখিনি। এইখন হৈছে মেখেলা। বুটাকেইটা খুবেই মৰম লগা। আৰু এইটো হৈছে ইয়াৰে ব্লাউজৰ পিচ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। নেক্সট এইযোৰ টচ কটনৰে হয়। কালাৰটো খুবেই এটা ধুনীয়া কালাৰ, চিগিন কালাৰ। গোটেই গাত এনেকৈ বুটা থাকিব আৰু আঁচলত এনেকৈ থাকিব। সুন্দৰ এযোৰ কাপোৰ, য়েল্লো আৰু কফিত থাকিব। আৰু এইখন হৈছে ইয়াৰে মেখেলা। আৰু এইকেইটা হৈছে ছাইড পাৰী আৰু ব্লাউজৰ পিচ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। স্ক্ৰীনশ্বট লৈ মোৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব, বুক কৰিব। আপোনালোকে ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব। এইযোৰ হৈছে মিক্স টচৰ। চাওকচোন কিমান এযোৰ সুন্দৰ যোৰা। এইখন হৈছে চাদৰখন, গোটেই গাতে এনেকৈ বুটা থাকিব। আৰু গোটেইকেইটা এনেকৈ বুটা থাকিব আৰু আঁচলত এনেকৈ থাকিব। খুব এযোৰ সুন্দৰ কাপোৰ। এইকেইটা হৈছে ইয়াৰে ছাইড পাৰী। আৰু এইখন হৈছে ইয়াৰে মেখেলা। আঁঠুৰ ওপৰলৈকে বুটাৰ কামখিনি কৰা থাকিব। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। নেক্সট এইযোৰ মিক্স টচৰে হয়। এইযোৰো খুব এযোৰ সুন্দৰ কাপোৰ। চাদৰখনত গোটেই গাতে ঘন ঘনকৈ বুটাৰ কামখিনি কৰা আছে, গুণা আৰু সূতাৰে। আঁচলটো এনেকৈ থাকিব। আৰু এইকেইটা হৈছে ইয়াৰে ছাইড পাৰী। আৰু এইখন হৈছে ইয়াৰে মেখেলা। আৰু লগতে থাকিব এইটো ব্লাউজৰ পিচ। আপোনালোকৰ পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। স্ক্ৰীনশ্বট লৈ বুক কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ দেখিছে তেওঁলোকে মোৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নেক্সট এইযোৰ হৈছে টচ কটনৰে হয়, চিগেন কালাৰ। সুন্দৰ এযোৰ কাপোৰ, ৰেডি কৰিলে খুবেই সুন্দৰ লাগিব। গোটেই চাদৰত এনেকৈ সৰু সৰুকৈ বুটা দিয়া থাকিব আৰু আঁচলত এনেকৈ থাকিব। এইকেইটা হৈছে ইয়াৰে ছাইড পাৰী। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। আৰু এইখন হৈছে ইয়াৰে মেখেলা। দোকানখন হ'ল
মৰিগাঁও ডিষ্ট্ৰিক্টৰ জাৰগাঁৱত নিতুজ কালেকশ্যন। আপোনালোকে আহিব পাৰিব আৰু দোকানত আহিও ক্ৰয় কৰিব পাৰিব। আৰু চাওকচোন, সুন্দৰ এযোৰ ৰেড কালাৰত এযোৰ কটন কেঁচা পাটৰ যোৰা, বহুত ধুনীয়া হয় কাপোৰযোৰ। আচলত এনেকৈ থাকিব। এইকেইটা হৈছে ছাইড পাৰি, খিচা সূতাৰে কৰা আছে গোটেই কাপোৰযোৰত। সুন্দৰ এযোৰ কাপোৰ, ৰেডি কৰিলে যে ইমান সুন্দৰ লাগিব। এইখন হৈছে ইয়াৰে মেখেলা, এইখন হৈছে ইয়াৰে মেখেলা। এইটো হৈছে ইয়াৰে ব্লাউজৰ পিচ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ নম্বৰত যোগাযোগ কৰিব। লাষ্ট এযোৰ দেখাওঁ। এইযোৰ হৈছে টচ কটনৰ। এইযোৰ চিগেন কালাৰতে আছে, য়েল্লো আৰু কফি কালাৰে বুটাৰ কামখিনি কৰা আছে। চাওকচোন, আচলত এনেকৈ থাকিব য়েল্লো কালাৰে। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। ৰেডি কৰিলে কাপোৰযোৰ খুব সুন্দৰ লাগিব। আৰু এইখন হৈছে ইয়াৰে মেখেলা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চালে আৰু পচন্দৰ ভিতৰত পৰিলে মোৰ সৈতে যোগাযোগ কৰিব, ল'ব পাৰিব কাপোৰ। ধন্যবাদ।